নিশ্চয়কৈ সন্মুখত গণতন্ত্ৰ দিৱস আৰু গণতন্ত্ৰ দিৱস হোৱাৰ লগে লগে অধিক সষ্টম হৈ পৰে অসম আৰক্ষী আৰু মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে তেনে পৰিৱেশ দেখুৱাইছে যে গণতন্ত্ৰ দিৱসৰ প্ৰাক মুহূৰ্তত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি অধিক সষ্টম হৈছে নগাঁও জিলা আৰক্ষী আৰু দেখা পোৱা গৈছে যে জিলাখনৰ যিটো সীমান্তৱৰ্তী অঞ্চল নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী সেই সীমান্তৱৰ্তী অঞ্চলতো তেওঁলোকে পহৰা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলি গৈছে যিহেতু গণতন্ত্ৰ দিৱস হোৱাৰ লগে লগে যিকোনো দুষ্ট চক্ৰ হয় বা উগ্ৰপন্থী সংগঠনসমূহে বিভিন্ন কুটমূলক কাৰ্য সংঘটিত কৰে আৰু এইবাৰ যাতে তেনেধৰণৰ কোনো কুটঘাতমূলক কাৰ্য সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি অধিক সষ্টম হৈ গৈছে নগাঁও আৰক্ষী আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাইছে নগাঁও আৰক্ষীৰ লগতে CRPF বাহিনীও ইয়াত অধিক পহৰা ব্যৱস্থা কৰিছে যিহেতু এইটো পাহাৰীয়া অঞ্চল আৰু পাহাৰীয়া অঞ্চলৰ পৰা যিকোনো ধৰণৰ দুষ্ট চক্ৰ বা উগ্ৰপন্থী সংগঠনে ভৈয়ামলৈ নামি আহি বিভিন্ন কুটমূলক কাৰ্য সংঘটিত কৰিব তাৰ প্ৰতি অধিক সষ্টম হৈ পৰিছে নগাঁও আৰক্ষী মই এজন আৰক্ষী বিষয়া আছে মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰোঁ নিৰাপত্তাৰ দিশটো কি ধৰণে আপোনালোকে চাইছে আজি এই আগন্তুক গণতন্ত্ৰ দিৱসৰ কাৰণে আমাৰ আৰক্ষীৰ তৰফৰ পৰা আজি কেইবাদিনো ধৰি আমি দিনে নিশাই তেনেকৈ টহলদাৰ কৰি আছোঁ আমাৰ এতিয়া বৰ্তমান আমি কাৰ্বি আংলং আৰু আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ সমীপত আছোঁ গতিকে যাতে আগন্তুক গণতন্ত্ৰ দিৱসত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য কৰিব নোৱাৰে তাৰ বাবে আমি ব্যৱস্থা কৰিম আজি ইয়াত CRPFও দেখা পাইছে আৰু অসম আৰক্ষী দেখুৱাইছে আপোনাক কিমানজন আহিছে আজি ইয়াত হয় আমি আজি আমাৰ অসম আৰক্ষী আৰু CRPF মিলাই প্ৰায় 30জন মানুহে আমি আজি ৰাতিপুৱা 6টাৰ পৰা টহলদাৰ এনে কৰি আছোঁ কিমানটা স্থানত এতিয়ালৈকে আপোনালোকে অভিযান চলাইছে প্ৰায় আমি 6-7টা স্থানত কৰিলোঁ আৰু 2টামান স্থানলৈ যাবলৈ আছে ইতিমধ্যে পুৱা 6 বজাৰ পৰাই অভিযান চলি আছে আৰু যিহেতু গণতন্ত্ৰ দিৱস সন্মুখত আহিছে গণতন্ত্ৰ দিৱস বুলি ক'লে অধিক সক্ৰিয় হৈ পৰে আৰু ৰাষ্ট্ৰীয় ঘাইপথে হওক বা জলপথে বা স্থলপথে তাতো নহয় এইবাৰ নগাঁও আৰক্ষীয়ে পাহাৰতো কৰা হৈছে মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক পুনৰ দূৰলৈ কিছু দেখুৱাবলৈ যাইছোঁ ইতিমধ্যে প্ৰতিজন আৰক্ষী আৰু CRPFে সম্পূৰ্ণ পহৰা দিয়া ব্যৱস্থা কৰিছে আৰু যিসকল দুষ্ট চক্ৰ আছে বা উগ্ৰপন্থী সংগঠনে আছে তেওঁলোকে যেনে কোনো ধৰণৰ কুটমূলক সংগঠিত কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষ নজৰ ৰাখিছে মই আৰু এজন আৰক্ষী বিষয়া আহিছোঁ আপুনি কোন থানাৰ পৰা আহিছে মই চামগুৰি থানাৰ অন্তৰ্গত মোৱামাৰী আউটপোষ্টৰ পৰা আহিছোঁ গণতন্ত্ৰ দিৱস বুলি ক'লে আপোনালোকৰ যথেষ্টখিনি দায়িত্ব আহি পৰে আৰু কুটঘাতমূলক ব্যৱস্থা সংঘটা যাতে সংঘটিত নহয় তাৰ দিশটোৰ প্ৰতি আপোনালোকে নজৰ ৰাখিব লাগে কি কেইটা দিশ এইবিলাক বিশেষকৈ চাইছে আপোনালোকে বিশেষকৈ আমি মানে কি এতিয়া বৰ্তমান আমাৰ যিটো চলি আছে এইটোত আমাৰ অসমৰ আমাৰ নগাঁও আৰু কাৰ্বি আংলঙৰ বৰ্ডাৰ এলেকা যিবিলাক আছে তাত যাতে উগ্ৰপন্থীয়ে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে বা তেওঁলোকে তেনেকুৱা ধৰণৰ মানে কোনো কাৰ্যত যাতে সংগঠিত হ'ব নোৱাৰে তাৰ বাবে আমি আজি পুৱা 6 বজাৰ পৰাই আমি এইটো চাৰ্চ অপাৰেশ্যন চলাই আছোঁ আৰু আমাৰ চামগুৰি থানাৰ অন্তৰ্গত আমি গোটেইকেইটা আউটপোষ্টৰ OC মহোদয়ৰ লগত আমি একেলগে মিলি কাম কৰি আছোঁ মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক কিছু ওপৰ অংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু দেখা পোৱা গৈছে যে যিসমূহ CRPF বাহন বা আৰক্ষী জোৱানসকলক প্ৰত্যেকে নিজৰ নিজৰ কৰ্তব্য পালন ইতিমধ্যে ব্যস্ত হৈ আছে আৰু এই পথেৰে যিকোনো দুষ্ট চক্ৰ বা উগ্ৰপন্থী সংগঠনৰ অহা যোৱা কৰা বা এই স্থানত থাকে বুলি এটা আৰক্ষীয়ে সম্ভেটো পায় গতিকে এই অঞ্চলত তেওঁলোকে বিশেষভাৱে গুৰুত্ব দিছে যিহেতু জিলাখনৰ মূল যিটো পথসমূহ আছে এই পথসমূহ এই পথেৰে বিভিন্ন ধৰণৰ তেনেকুৱা লোক আহে গতিকে এইবাৰ তেনেকুৱা ধৰণৰ যাতে কোনো ধৰণৰ কাৰ্য সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি বিশেষ তৎপৰ হৈছে আৰু এয়া আছে মই পুনৰ কৈছোঁ নগাঁও কাৰ্বি আংলংটো সীমান্তৱৰ্তী এটা পাহাৰীয়া অঞ্চল আৰু এই পাহাৰীয়া অঞ্চলত এতিয়া নগাঁও আৰক্ষীয়ে যথেষ্টখিনি কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে সেই পৰিৱেশ দেখালে অনাগত সময়লৈ নগাঁও আৰক্ষী কি ধৰণৰ গণতন্ত্ৰ দিৱস প্ৰাক মুহূৰ্ত ব্যৱস্থা গ্ৰহণ কৰে প্ৰাক নিজৰ দেখাবলৈ চেষ্টা কৰিম